নমস্কাৰ। আজি এই অনুষ্ঠানটো পুনৰ আৰম্ভ কৰিবলগীয়া হৈছে এটা বিশেষ কাৰণত। ইতিমধ্যে দৰ্শকসকলে জানে আপোনালোকে চাবুৱাৰ চাৰিআলিৰ যি কলেজ পথটো ইতিমধ্যে চাবুৱা পৌৰসভাই ইয়াত যি খুচুৰা ব্যৱসায়ীসকল আছিল তেখেতলোকক ইয়াৰ পৰা আঁতৰাই দিয়া হৈছে যান জঁটৰ কাৰণে। আৰু আঁতৰাই দিয়াৰ পিছতে কলেজ পথটোত এতিয়া কিছু যান জঁট নাইকিয়া হৈছে আৰু এই উঠাই দিয়া যিসকল ব্যৱসায়ী আছিল সেই ব্যৱসায়ীসকলক চাবুৱা শ্বহীদ বজাৰৰ সন্মুখত নতুনকৈ স্থান দিয়া হৈছিল আৰু আমি সেই পৰিৱেশটো দেখুৱাইছিলোঁ আৰু আমি এটা অনুৰোধ জনাইছিলোঁ পৌৰসভাক যাতে এই ঠাইত স্থান দিয়াৰ লগে লগে এই ৱালখন ভাঙি দিব লাগে। সেই অনুৰোধ ৰক্ষা কৰি ৱালখন ভাঙি দিয়া হৈছে। কিন্তু এতিয়া প্ৰশ্নটো হৈছে ৱালখন ভাঙি দিয়াৰ পিছত এতিয়া ব্যৱসায়ীসকলৰ কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আৰু ভঙাৰ পিছত আচলতে এই ঠাইটুকুৰা চাফা কৰি দিব লাগিছিল, কিন্তু এই মুহূৰ্তলৈকে চাফা নকৰাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। যিহেতু প্ৰায় কেইবাজনো ব্যৱসায়ীয়ে হাজাৰ হাজাৰ টকাৰ শাক পাচলি তেখেতলোকে কিনি আনি ব্যৱসায়ী ঘৰখন চলাই থাকে। তেনে অৱস্থাত এতিয়া এই পৰিৱেশ হোৱাৰ বাবে এতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। পৌৰসভাই পৌৰপতিয়ে বা বিষয়াসকলে তেখেতলোকে কৈছে যোৱা নিশা আঁতৰাৰ কথা আছিলে, কিন্তু আঁতৰা নাই। মই ব্যৱসায়ীসকলৰ পৰা জানিব কি হৈছে এতিয়া আপোনালোকৰ এইটো অৱস্থাত। আজি 4 দিনমানৰ পৰা আমাৰ বহুত দিগদাৰ হৈছে মানে এনেকুৱা দিগদাৰ হৈছে। আজি হাজাৰ হাজাৰ টকাৰ যিমান মানে শাক পাচলি লৈ আহিছিলোঁ গোটেই শাক পাচলি আমাৰ নষ্ট হৈ মানে এদায় হৈ গ'ল। মই এজন বিকলাংগ ব্যক্তি, মই দুটা ল'ৰা ছোৱালী, এজন ছোৱালীজনী ডিগ্ৰী পঢ়াই আছোঁ, ল'ৰাটো মানে প্ৰাইভেট স্কুলত পঢ়াই আছোঁ। আমি যদি এই এনেকুৱা অৱস্থা সদায় যদি কৰি থাকে আমি কেনেকৈ চলিম, কেনেকৈ ল'ৰা ছোৱালীক সংস্থাপন দিম, কেনেকৈ পঢ়াৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাম আমি ভাবিব পৰা নাই। ৰাতি ৰাতি কান্দিছোঁ মানুহগৰাকীও কান্দে, ল'ৰা ছোৱালীও কান্দে। কি হ'ব আপোনালোকৰ জেগাডোখৰ ধুনীয়া জেগাত দিছে আমি মানি লৈছোঁ, কিন্তু আমাৰ এই ৱালখনৰ আমাৰ এটা সমস্যা এটা আছিলে। সেই সমস্যাটোৰ কাৰণে 4 দিনৰ পৰা আমি কৈ আছোঁ, কিন্তু ৱালখন যোৱাকালি ভাঙি দিলে ঠিকেই। ভাঙি দিয়াৰ পিছত লগে লগে লৈ যোৱাৰ কথা আছিলে, কিন্তু লৈ নগৈ ইয়াতে ৰাখিলে। কৈছে কি JCB বেয়া, JCB তেল নাই, এবাৰ ক'ব ড্ৰাইভাৰ নাই, তাৰপৰা এই গধূলি কৰি দিম, নহ'লে কাইলৈ ৰাতিপুৱা কৰি দিম, এনেকৈ হেমাহিম কৰি আছে। কিন্তু আমি 6-7জন মানে প্ৰায় 8জনমান মানে ব্যৱসায় একদম আজি 5 দিনৰ পৰা ভুক্তভোগী হৈ আছোঁ মানে এবেলা খালে এবেলা কাৰণে আমি চিন্তাৰ বিষয় হৈ যায়। আমি কেনেকৈ চলিম, কেনেকৈ আগুৱাই লৈ যাম, ল'ৰা ছোৱালী সকলোৱে এটা এটা পৰিয়াল আছে, আমি সেই পৰিয়ালখিনি কেনেকৈ আগুৱাই লৈ যাম। আমি এনেকৈ যদি আমাৰ এইটোতো এদিনৰ কাম, এইখিনি ভঙাৰ পিছত এইটো JCB আঁতৰাই দিলে এদিনৰ কাম, সমস্যাটো সমাধান হৈ যায়। তাৰপিছত সমস্যাটো এই আজি কৰিম, ৰাতিপুৱা কৰিম, ৰাতি কৰিম, কি হৈছে তাৰমানে কি হৈছে মানে এইটো হেমাহিম। আজি নিজৰ ফালৰ পৰা পৌৰসভাই কৰিছে নে কোনে কৰিছে, এটা গেম খেলি আছে তেখেতলোকে আমাৰ ওপৰত। সেই গেমৰ সমভাগী আমি হ'ম নেকি? সেইখিনি অকণমান চকু মেলি চাওক। আমাৰ এখন পৰিয়াল আছে। আপোনালোকে আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে বৰমূৰীয়াসকলে AC ৰুমত ধুনীয়াকৈ শুই আছে, একদম আৰাম চকীত। আমি এই থলুৱা ব্যৱসায়খিনি ডেইলি আজি মানে ৰাতিপুৱা এসাঁজৰ কাৰণে চিন্তা কৰিলে ইসাঁজৰ কাৰণে চিন্তা কৰিলে অকণমান দিগদাৰ হয়। তেনেস্থলত আমাৰ ব্যৱসায় কৰা বন্ধ কৰিছে। এতিয়া আপোনালোকৰ এটাই কথা হ'ল যে আপোনালোকে এইখিনি ঠিক কৰি এই জেগাটুকুৰা সুন্দৰকৈ ঠিক কৰি দিব লাগে। আমি পৌৰসভাক আমি এইটোৱে নিবেদন কৰিছোঁ, AGC বাইদেউক আমি এইটোৱে নিবেদন কৰিছোঁ, আমাৰ এইখিনি যিখিনি সমস্যা এই সমস্যাখিনি সমাধান কৰি আমাৰ এই ড্ৰেইনৰ মানে ড্ৰেইনৰ ওপৰত যিখিনি মানে ৱালৰ টুকুৰা পৰি আছে সেইখিনি আঁতৰাই পিনে আমাক সংস্থাপনৰ এটা দায়িত্ব এটা লওক। সুপৰিকল্পিত হিচাপে আপোনালোকে ভাল এটা ব্যৱস্থা লওক, আমি তাকে কামনা কৰিছোঁ। আৰু আমি বেয়া পোৱা নাই, যান জঁট ব্যৱস্থা অসুবিধা হৈছে, আমাক আঁতৰিব গৈছে যে আমি আঁতৰি দিছোঁ ঠিকেই, কিন্তু আঁতৰি দিছোঁ বুলি আমাক যে এনেকৈ পেলাই দিলে নহ'ব। আমাক আজি ইমান হাজাৰ হাজাৰ টকা আমাৰ লোকচান হৈছে। আজি শাক পাচলি আনিছে সেনেকৈ গেলি গৈছে। আমি আকৌ নতুনকৈ হেৰি কৰিব, আকৌ আনৰ পৰা ধাৰ ল'বলগীয়া। আজি হাজাৰ হাজাৰ টকা লোন লোৱা আছে আনৰ পৰা। আমি সেই লোনৰ ধাৰ কেনেকৈ পৰিশোধ কৰিম আৰু আমাৰ ঘৰৰ পৰিবাৰ কেনেকৈ চলিম আৰু এতিয়া আমি আগুৱাই কেনেকৈ লৈ যাম। ইয়াত দিছে ঠিকেই, আমাৰ ওপৰত টিপাল চিপাল কোনো সুবিধা নাই, ঠিক আছে, সুবিধা আমি নিজে কৰি ল'ম। আমাৰ সেইখিনি সুবিধা আপোনালোকৰ থ্ৰুৱেদি কৰি দিয়ক। এতিয়া
এইখিনি অঁতৰা ব্যৱস্থা কৰি দিয়ক। তাৰ লগে লগে আমাক আজি 4টালৈকে আমাৰ এইখিনি মুকলি কৰি পিনে আমাক দোকানদাৰী কৰিবৰ কাৰণে আমাৰ সুবিধা এটা দিয়ক। তাৰে আমি আপুনি এটা ব্যৱসায় কৰে, কি ক'ব এতিয়া? এইখিনিতো সাধাৰণ কাম, এইটো কৰোঁ বুলিলে আমি যিমান খবৰ পাইছিলোঁ কালি কৰাৰ কথা আছিলে, ৰাতি কৰাৰ কথা আছিলে, নাই কৰা। যোৱা কালিলৈকে ঠিকে আছিলে। এতিয়া আপোনালোকক এটুকুৰা ঠাই মানে ওপৰত টিং দি বনাই দিয়াৰ কথা আছিলে, বা সেইটো টাইম লাগিব বনাই দিব। এইখিনিতো ঠিক কৰি দিব পাৰে। এইখিনি ইমান কৰিব নোৱাৰা কাম নহয়। পৌৰসভাই ধৰি লওক কৰি দিব পাৰে, এইটো 10 মিনিটৰ কাম। আমিতো গাঁৱৰ পৰা চব্জি লৈ আহোঁ দেই, আমি গাঁৱৰ পৰা চব্জি আমি উঠাই লৈ আহোঁ। আমি ইয়াত ৰাস্তাত বহিছিলোঁ, হয় আমাৰ ভুল হৈছিলে। কিন্তু এটা কথা, আমাক জেগা এডোখৰ যেতিয়া দিম বুলি ক'লে, সোমবাৰ দিনাখন আমাক ইয়ালৈ লৈ আহিলে। আমি সোমবাৰ পৰা ইয়াত জেগাত চব্জি বিক্ৰী কৰি আছোঁ, কিন্তু বিক্ৰীটো সেনেকে নাই হোৱা। মানে এখন বেৰি থৈছে ৱালখনৰ কাৰণে কাষ্টমাৰ নাহে। কিন্তু আমি ৱালখন ভাঙি দিলে আমাৰ বস্তু যে সোমবাৰৰ পৰা গেলি পচি এদায় হৈ গৈছে। তথাপিতো আমি এনেকেই আহি আছোঁ, এনেকেই কেতিয়াবা 100, কেতিয়াবা 500, 200 টকা বিক্ৰী আছে, কেতিয়াবা 50 টকা বিক্ৰী আছে। আমি এনেকেই গুচি গৈছোঁ। হয়, আমি এটা বিচাৰিছোঁ, এসপ্তাহ লাগিব আমি চেটেল হ'বৰ কাৰণে। কিন্তু আমি চেটেল হ'বৰ কাৰণে আহিলোঁ তো ইয়াত। কিন্তু তেখেতলোকে আমাক এইখিনি সুবিধা কৰি দিয়ক, নহয় জানো? আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি ঠিক আছে, ৱালখনটো ভাঙি দিলে, কিন্তু ভাঙি দিলে এটা মানুহ সোমাব নোৱাৰা হৈছে। এইটোতো কৰি দিব পাৰে 10 মিনিট, এইটো কাম হয়। এইটো একদম 10 মিনিটত উঠাই লৈ গুচি যাব পাৰে, কিন্তু আমাক নকৰিছে। আমি কি কৰিম এতিয়া? আমি এই ৰ'দত আমাৰ বস্তু চব শুকাই খতম হৈ গৈছে, আমি কৰিম কি এতিয়া? মই এই অনুষ্ঠানটো হয়তো চাবুৱা পৌৰসভাই হওক বা বিধায়কগৰাকীয়ে হওক চাই আছে। ইতিমধ্যে ব্যৱসায়ীসকলে কৈছে তেখেতলোকে পৌৰসভাই বা বিভাগীয় বিষয়া প্ৰশাসনে যেনেধৰণে কৈছে তেখেতলোকে তেনেধৰণে আহিছে, এই স্থানত বহিছে। আৰু তাৰপিছত যিহেতু এই ৱালখন এটা সমস্যা হৈছিল, ৱালখনৰ কাৰণে মানুহ সোমাব পৰা নাছিল, বিক্ৰী যোৱা নাছিল, সেইবাবে ৱালখনো ভাঙি দিছে। সেয়াও ভাল কথা, তেখেতলোকে আদৰণি জনাইছে। কিন্তু ভাঙি দিয়াৰ পিছত আচলতে অতি সোনকালে যিহেতু তেখেতলোকক বজাৰখনৰ কাৰণে মুকলি কৰি দিব লাগিব। যিহেতু শাক পাচলি ভাল হৈ থকা বস্তু নহয়, এইবোৰ দিনটো যদি এদিন দুদিন পৰি থাকে বেয়া হৈ যাব। হাজাৰ হাজাৰ টকা এই দৰিদ্ৰ লোকসকলে ক'ত পাব যদি শাক পাচলি বেয়া হৈ যায়? সেই পইচা চাবুৱা পৌৰসভাই দিব নেকি? সেয়াটো নিদিয়ে। সেইবাবে আপোনালোকক আশা ৰাখিছোঁ, আজি এতিয়া গধূলি আগমুহূৰ্তত আপোনালোকে আমাৰ অনুষ্ঠান লাইভ চলি আছে, আশা ৰাখিছোঁ গধূলি আগমুহূৰ্তত আপোনালোকে অতি সোনকালে, এইটো 10 মিনিটৰ কাম, এতিয়া পথটো যান জঁট নাই, JCB আনি আপোনালোকে এইটো 10-15 মিনিটৰ ভিতৰত, যাতে পিছবেলাৰ ভিতৰত, এতিয়া সময়বোৰ বেছি নাই হোৱা, অতি সোনকালে আপোনালোকে এইখিনি আঁতৰাই দিয়ক আৰু এই ব্যৱসায়ীসকলক আচলতে ব্যৱসায় কৰিবৰ কাৰণে সুবিধা কৰি দিয়ক, সেয়া আহ্বান জনাইছোঁ। আৰু ওপৰত যদি সম্ভৱ হয়, পৰৱৰ্তী সময়ত আমি যি খবৰ লাভ কৰিছিলোঁ টিঙৰ চালি টাইপ বনাই দিব, কিন্তু বৰ্তমান সময়ত এখন ত্ৰিপাল যদি কেইখনমান দি দিয়ে ব্যৱসায়ীসকলৰ সুবিধা হ'ব। আশা ৰাখিছোঁ আপোনালোকে এইটো অনুৰোধ ৰক্ষা কৰিব। ষ্ট্ৰীট লাইট জ্বলা নাই, এইখিনি জ্বলা ব্যৱস্থাটো যাতে কৰাই দিয়ক। আৰু এই ব্যৱসায়ীসকলক এতিয়া প্ৰখৰ ৰ'দত, যিহেতু এতিয়া ত্ৰিপাল কিনিবলৈ বহুতৰে টকা নাইকিয়া এটা অৱস্থা হৈছে, ৰাজপথৰ কাষৰ পৰা ইয়ালৈ আহিব লগা হৈছে। আৰু কোনোমতে দুবেলা দুমুঠি আচলতে শাক বিক্ৰী কৰি খাই থকা এইসকল লোক সোমবাৰ পৰা এইকেইদিন আমিতো যথেষ্ট অসুবিধা হৈছে। সেয়েহে আহ্বান জনাইছোঁ আপোনালোকে পৌৰসভাই যাতে অতি সোনকালে ত্ৰিপাল কেইখনমান ব্যৱস্থা কৰি দিয়ক। আৰু এই যিখিনি ভাঙি থৈছে ৱালখন, এই ৱালখন ভাঙি থকাখিনি আপোনালোকে ইয়াৰ পৰা আঁতৰাই দিয়ক আৰু এই লোকসকলক আচলতে ভালদৰে ব্যৱসায় কৰি খাবৰ কাৰণে সুবিধা প্ৰদান কৰি দিয়ক। অনুৰোধ জনাইছোঁ আজি পিছবেলাৰ ভিতৰত যাতে আপোনালোকে এইখিনি সহায় এই লোকসকলক কৰি দিয়ে। আমাৰ কাৰণে নহয়, আপোনালোকৰ দায়িত্ব বুজি আপোনালোকে এই লোকসকলৰ সমস্যাটো উপলব্ধি কৰি যাতে এইখিনি ব্যৱস্থা কৰি দিয়ে তাৰ আহ্বান জনাইছোঁ। আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি? সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে, তেনেহ'লে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ। থলুৱা শাক পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিচা ফাৰ্মৰ থলুৱা হাঁহ, কুকুৰা, গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা। যোগাযোগ 9707481939। চাবুৱাবাসীৰ বাবে সুখবৰ। চাবুৱা CB ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ। আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি? তেনেহ'লে এতিয়া আৰু চিন্তা নাই। আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা CB ট্ৰেডাৰ্ছে। এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে
অতি কম খৰচত জেবি ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ চেনিটাৰী ফিটিং PVC ফিটিং ৱাল পেইণ্টিং টাইলছ গ্ৰেনাইট বেচিন ইত্যাদি ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা জেবি ট্ৰেডাৰ্ছ আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ ৰোগীসকলৰ বাবে ভাল খবৰ চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে চিটি স্কেন আল্ট্ৰাছাউণ্ড অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয় লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্তৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায় গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822455808 নম্বৰত পানীতোলাবাসীৰ বাবে সুখবৰ এতিয়াৰ পৰা পানীতোলা মডাৰ্ণ ফাৰ্মাত উপলব্ধ হ'ল জেনেৰিক আধাৰৰ ঔষধ বহু কম মূল্যত উপলব্ধ জেনেৰিক আধাৰৰ সকলো ঔষধ জেনেৰিক আধাৰৰ ঔষধৰ হোম ডেলিভাৰীৰ সুবিধাও ৰাখিছে মডাৰ্ণ ফাৰ্মাই সুলভ মূল্যত জেনেৰিক আধাৰৰ ঔষধ পাবলৈ আজিয়ে আহক মডাৰ্ণ ফাৰ্মালৈ পানীতোলা পেট্ৰল পাম্পৰ সমীপত মডাৰ্ণ ফাৰ্মাত মজুত আছে সুলভ মূল্যৰ ঔষধসমূহ অধিক জানিবলৈ যোগাযোগ কৰক 6003877465 নম্বৰত মডাৰ্ণ ফাৰ্মা এটি ৰোড পানীতোলা